2025 আৰু 26 বৰ্ষৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম যোনখন মামাৰ স্কুটি, এই স্কুটিখন পাবৰ কাৰণে তোমালোকে কি কি কৰিব লাগিব, তোমালোকে এই স্কুটিখন পাবৰ কাৰণে ক'ত যাব লাগিব, কি কৰিব লাগিব, ডকুমেণ্ট কি লাগিব, সকলোখিনিত এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈকে চাবা। কি কৰিব লাগিব A to Z প্ৰচেছ তোমালোকক এই ভিডিঅ'টোত বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল লাগে তেন্তে সকলোৱে লাইক এটা কৰি দিবা। তোমালোকে দেখিছা যে 8 ডিচেম্বৰ তাৰিখে গুৱাহাটীত এখন সভা আয়োজন কৰিছিল। এই সভাতে তাত কেইজনমান ছাত্ৰ ছাত্ৰীক HS স্কুটিসমূহ প্ৰদান কৰিছিল। আৰু তোমালোকে এতিয়া ভাবি আছা যে আমাৰ ডিষ্ট্ৰিক্টত এই স্কুটিসমূহ নাইবা তোমালোকে এতিয়া ভাবিছা যে মই স্কুটি কেতিয়াকৈ পাম, এইদৰে তোমালোকে ভাবি আছা আৰু ভিডিঅ'সমূহ চাই আছা। তোমালোকক জনাই দিওঁ যে 8 ডিচেম্বৰ তাৰিখে যোনখন সভা আয়োজন কৰিলে, সেই সভাত তেওঁলোকে জাষ্ট প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ উদ্বোধন কৰিছিল। সেই উদ্বোধন কৰা দিনাখন 8 ডিচেম্বৰ উদ্বোধন কৰা দিনাখন তাত উপস্থিত আছিল হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰ। উদ্বোধন কৰিছিল 8 ডিচেম্বৰ তাৰিখে। তাত কেইজনমান ষ্টুডেণ্টক যোনখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, এই এখন চাৰ্টিফিকেট দিয়া হৈছিল, এইদৰে দেখিবলৈ পাইছা। এই চাৰ্টিফিকেটখন প্ৰদান কৰি তেওঁলোকক কেইজনমান ছাত্ৰ ছাত্ৰীক যোনখন প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম, এই স্কুটি স্কিমসমূহ প্ৰদান কৰিছিল। 8 ডিচেম্বৰ তাৰিখে তোমালোকৰ স্কুটিসমূহ যোনখন 2025 আৰু 26 বৰ্ষৰ যিসকলে স্কুটি লাভ কৰিবা, তেওঁলোকৰ কাৰণে শুভ উদ্বোধন কৰিলে 8 ডিচেম্বৰ তাৰিখে। এতিয়া তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া লাভ কৰিবা, তোমালোকৰ ডিষ্ট্ৰিক্টে তোমালোকৰ ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব। তোমালোকৰ ইনগ্ৰেশ্যন প্ৰগ্ৰেমত তোমালোকৰ যোনখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, এই মেৰিট এৱাৰ্ডখন প্ৰদান কৰিব। তোমালোকৰ ডিষ্ট্ৰিক্টত 8 ডিচেম্বৰ তাৰিখে গুৱাহাটীত হৈ গ'ল, উদ্বোধন হৈ গ'ল। তাৰপিছত তোমালোকক লাহে তোমালোকৰ কিছুমান ডিষ্ট্ৰিক্টত এতিয়া কেইখনমান ডিষ্ট্ৰিক্ট, এখন দুখন তিনিখনমান কলেজ মিলাই তোমালোকৰ ডিষ্ট্ৰিক্টত এখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব। সেই প্ৰগ্ৰেমতহে তোমালোকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, এই মেৰিট এৱাৰ্ডখন তোমালোকে লাভ কৰিবা। তাৰপিছত চাৰ্টিফিকেটখন পোৱাৰ পাছত তোমালোকক ডিলাৰলৈ মাতিব। ডিলাৰত গৈ তোমালোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব। এতিয়া ডকুমেণ্ট লাগিব তোমালোকৰ ক্লাছ 12ৰ এডমিট কাৰ্ড লাগিব, আৰু তোমালোকৰ মাৰ্কশ্বিট লাগিব, আৰু আধাৰ কাৰ্ড লাগিব, আৰু এডমিশ্যন স্লিপটো লাগিব। তোমালোকৰ এইকেইটা ডকুমেণ্ট প্ৰয়োজন হ'ব। তোমালোকৰ আধাৰ কাৰ্ডটো মেইন প্ৰয়োজন হ'ব। বাকী সকলোবোৰ ডকুমেণ্ট লৈ যাবা, কিন্তু মেইনলি তোমালোকৰ এইকেইখন ডকুমেণ্ট যিকেইখন ক'লোঁ, আধাৰ কাৰ্ড, এডমিট, মাৰ্কশ্বিট আৰু তোমালোকৰ এডমিশ্যন স্লিপখন, যোনখন তোমালোকে এডমিশ্যন লৈছিলা, এইকেইটা ডকুমেণ্ট তোমালোকৰ বাধ্যতামূলক। তোমালোকে এই ডকুমেণ্টকেইটা লৈ যাব লাগিব। তোমালোকে যেতিয়া ডিলাৰৰ পৰা ফোন কৰিব তোমালোকলৈ, এইখিনি ডকুমেণ্ট লৈ তোমালোকে ডিলাৰত গৈ তোমালোকে ডকুমেণ্টসমূহ ছাবমিট কৰিব লাগিব। ডিলাৰতো ফৰ্ম দিব, তোমালোকে সেই ডিলাৰত সেই ফৰ্মখন ফিল আপ কৰি পিনে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এইসমূহ দেখুৱাই পিনে তোমালোকে তাত যিমানবিলাক যি তোমালোকৰ প্ৰয়োজন হ'ব, মানে তাত বুজাই দিব তোমালোকক ধুনীয়াকৈ। এইসমূহ ডকুমেণ্ট লৈ পিনে তাত সেই ফৰ্মখন দিব। সেইখন ফৰ্ম ফিল আপ কৰাৰ পাছত তোমালোকে আকৌ ডিলাৰলৈ যাব, সেইটো পিছৰ কথা। তোমালোকৰ ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব। ইনগ্ৰেশ্যন প্ৰগ্ৰেমৰ পিছত তোমালোকে ডিলাৰলৈ গৈ তোমালোকে ডকুমেণ্টসমূহ ছাবমিট কৰিব লাগিব। তাৰপিছতহে তোমালোকক ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আকৌ মোবাইললৈ OTP আহিব, মোবাইলত সেইসমূহ জমা দিব লাগিব। তাৰপাছতহে তোমালোকে এই স্কুটিসমূহ লাভ কৰিবা। তোমালোকৰ ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ল নে নাই কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকে এতিয়া গম পালা যে তোমালোকে কি কৰিব লাগিব। প্ৰথম ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব। ইনগ্ৰেশ্যন প্ৰগ্ৰেম হোৱাৰ পাছত তোমালোকৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, এই এৱাৰ্ডটো প্ৰদান কৰিব। তাৰপাছত তোমালোকে ডিলাৰলৈ যাব লাগিব। ডিলাৰত গৈ তোমালোকে ডকুমেণ্টসমূহ ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত মোবাইললৈ OTP আহিব, OTP জমা দিব লাগিব, মানে OTPটো ক'ব লাগিব তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন আৰু RC কাৰণে। তাৰপিছতহে তোমালোকে যোনখন স্কুটি মামাৰ স্কুটি, এই স্কুটিখন তোমালোকে লাভ কৰিবা। তোমালোকে যদি কিবা বুজি নাই পোৱা, যদি সুধিব আছে, তেন্তে কমেণ্ট কৰিবা। মই তোমালোকক যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা।